সকলোকে নমস্কাৰ জনাইছোঁ আৰু দাৰ্জিলিং টুৰৰ দ্বিতীয় ভিডিঅ'টোলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। হোটেলত চেক ইন কৰাৰ পিছতে যিহেতু দিনটো একো খোৱা নাছিলোঁ, গতিকে ভাত খাওঁ বুলি ওলাই আহিলোঁ। ভাগ্যখন কিন্তু ভাল বুলি ক'ব লাগিব, কাৰণ আমি অহাৰ পাছতে অকণমান বতৰটো মুকলি কৰিলে। সাধাৰণতে দাৰ্জিলিঙত ৰ'দ দেখা নাপায় বুলি ক'লেও বেয়া নহয়, প্ৰায় ক্লাউডি হৈ থাকে আৰু ডাৱৰবোৰ অহা যোৱা কৰি থাকে। খোৱা লোৱা কৰি লোৱাৰ পাছত দাৰ্জিলিঙৰ মল ৰোডত অকণমান সময় খোজকাঢ়োঁ বুলি ভাবিলোঁ। এয়া হৈছে দাৰ্জিলিঙৰ মল ৰোডৰ মেইন চেণ্টাৰ। মেইন চেণ্টাৰখিনি যথেষ্ট আহল বহল আৰু দোকানবিলাকত যে সকলো ধৰণৰ বস্তুৱে পোৱা যায়, বিশেষকৈ গৰম কাপোৰ কিন্তু বৰ ধুনীয়া ধুনীয়া ওলাই দেই। মল ৰোডত যথেষ্ট ভিৰ ভাৰ থকাৰ বাবে কিছু লোকৰ বাবে সেই পৰিৱেশটো আমনিদায়ক হৈ পৰে। আৰু বেলেগৰ কথা বাৰু ক'বলৈ নাযাওঁ, কিন্তু মোৰে অকণমান সেই বিজি যিটো পৰিৱেশ, সেই পৰিৱেশটো অকণমান আমনি লাগে। গতিকে মল ৰোডৰ যিখিনি মেইন চেণ্টাৰ, সেই চেণ্টাৰৰ পৰা ৰাইট চাইডে যিটো ৰাস্তা গৈছে, সেই ৰাস্তাটো অকণমান নিৰিবিলি, গতিকে সেইফালেদি অকণমান আহিলোঁ। এয়া দেখিছেনে ডাৱৰবোৰ যে অহা যোৱা কৰি থাকে বুলি কৈছিলোঁ, অলপ আগতে মুকলি আছিলে, কিন্তু এতিয়া আকৌ ডাৱৰে ছানি ধৰিলে। কিন্তু চাবচোন, অলপ পাছত আকৌ মুকলি হ'ব। এই ডাৱৰবোৰ আমাৰ জীৱনৰ সুখ দুখ, ঘাত প্ৰতিঘাত, সফলতা বিফলতা এইবিলাকৰ দৰে নহয় জানো? যেনেকৈ মানুহৰ জীৱনত সুখ দুখ, ঘাত প্ৰতিঘাত এইবিলাক আহে যায়, আকৌ যদি কেতিয়াবা জীৱনত সফলতা, কেতিয়াবা আকৌ বিফলতা, এই আটাইবিলাকৰ সমষ্টিয়ে জানো জীৱন নহয়? গতিকে এই ডাৱৰবোৰৰ দৰে এইবিলাক মানুহৰ জীৱনত থাকিবই। কিন্তু এই পৰিৱেশটো যেনেকৈ খুব ধুনীয়া, তেনেকৈ আমাৰ জীৱনটোও খুব ধুনীয়া। ইমান ধুনীয়াকৈ চানা মুড়ি এইবিলাক বিক্ৰী কৰি আছিল, গতিকে ঝালমুড়ি লৈ অকণমান সময় ইয়াতে বহিলোঁ। এনেকুৱা ধুনীয়া পৰিৱেশত ঝালমুড়ি খোৱাৰ মজাই সুকীয়া। জাৰ্ণিত আচলতে সকলো ধৰণৰ পৰিৱেশে এনজয় কৰিবলৈ ট্ৰাই কৰিব লাগে। কেৱল যদি আপুনি এটা টুৰিষ্ট প্লেচত গৈ কেৱল চাই মেলি যদি আহি দিয়ে, তেনেহ'লে আচলতে তাত জাৰ্ণিটোৰ সাৰ্থকতা নাথাকে বুলি ভাবোঁ। মই কিন্তু যেতিয়াই ক'ৰবাত ফুৰিবলৈ যাওঁ, সেই ফুৰিবলৈ যোৱা প্লেচটোৰ অভাৰঅল গোটেই পৰিৱেশটো অধ্যয়ন কৰিবলৈ ট্ৰাই কৰোঁ। থকা খোৱাৰ ধৰণ, তেওঁলোকৰ জীৱন প্ৰণালী কেনেধৰণৰ, তেওঁলোকে কেনেদৰে জীৱিকা নিৰ্বাহ কৰি আছে। এইটো এটা যথেষ্ট ডাঙৰ গোৰ্খা ৰংগমঞ্চৰ ভৱন হয়। বিভিন্ন ধৰণৰ অনুষ্ঠান ইয়াত প্ৰায় হৈ থাকে। আৰু কাপোৰৰ দোকানবিলাক যে দেখিলে কাপোৰবিলাক লওঁ যেন লাগে। আৰু দাৰ্জিলিঙলৈ আহি যদি আপোনালোকে ষ্ট্ৰীট ফুড ট্ৰাই নকৰে, তেন্তে ডাঙৰ কিবা এটা মিছ কৰিব। গতিকে ইয়াত দেখিছেনে ম'ম' লৈ ল'লোঁ। আৰু দাৰ্জিলিঙৰ ম'ম'ৰ এটা সুকীয়া সোৱাদ আছে, গতিকে দাৰ্জিলিঙলৈ আহিলে আপোনালোকেও ম'ম' নোখোৱাকৈ নাযাব। দাৰ্জিলিঙত বৰ্তমান যথেষ্ট টুৰিষ্টৰ ভিৰ। টুৰিষ্টবিলাক দেখিলে মোৰ কি ভাৱ হয় জানেনে? মোৰ দৰে চাগে প্ৰত্যেকৰে জীৱনত একঘামিতাই আমনি কৰে। জীৱনৰ সেই একঘামিতাৰ পৰা আঁতৰি এনেকৈ কোনোবা এটা হিল ষ্টেচনত গৈ যেতিয়া 2 বা 3 দিন অতিবাহিত কৰি অহা যায়, এই অতিবাহিত কৰা সময়খিনিৰ ধুনীয়া ধুনীয়া স্মৃতিবিলাকে গোটেই বছৰটোৰ মনটো ৰিফ্ৰেছ কৰি ৰখাত এটা ঔষধৰ দৰে কাম কৰে। চাওকচোন, পাহাৰৰ সেই ঘৰবিলাক সন্ধিয়া হোৱাৰ লগে লগে যেতিয়া লাইটবিলাক জ্বলিবলৈ আৰম্ভ কৰিছে, কিমান ধুনীয়া লাগিছে নহয়নে? দাৰ্জিলিঙৰ মাৰ্কেট এৰিয়াৰ মোৰ এটা নিয়ম খুব ভাল লাগিলে। এয়া দেখিছেনে, মাৰ্কেট এৰিয়াত তেওঁলোকে বাইকখন কেতিয়াও চলাই নাযায়, এনেকৈ ষ্টাৰ্ট কৰিয়েই ঠেলি লৈ যায়। সেয়া কেৱল ভিৰ ভাৰ থাকিলেই যে হয় তেনেকুৱা নহয়। ভিৰ ভাৰ নাথাকিলেও সেই মাৰ্কেট এৰিয়াটোৰ যিটো ৰুল, সেই ৰুল মতে দিনত হওক বা ৰাতিয়ে ভিৰ ভাৰ থাকক বা নাথাককেই, কিন্তু মল এৰিয়াৰ যিখিনি ৰাস্তা, সেই ৰাস্তাখিনি তেওঁলোকে ঠেলিয়ে পাৰ হ'ব লাগিব। এয়া দেখিছেনে দাৰ্জিলিঙৰ ফেমাছ চেল্ফি পইণ্টটো। যথেষ্ট মানুহৰ ভিৰ, সময় যথেষ্ট হৈ আহিছিল, গতিকে একেবাৰে শেষত ৰাস্তাত বনাই থকা এটা পুৰা গোমধান খাই ৰুমলৈ উভতিলোঁ। যিহেতু ভিডিঅ'বিলাক বহু কষ্ট কৰি আপোনালোকৰ বাবে বনাবলৈ সদায় চেষ্টা কৰি আহিছোঁ আৰু আগলৈও চেষ্টা কৰি যাম, গতিকে ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। এতিয়ালৈ আহিছোঁ, বাই বাই।